মই জয়গুৰু মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ এজন ছাত্ৰ। মই এইটো ৰেকৰ্ড কৰিবলৈ এবছৰ আগৰ পৰাই বহুত প্ৰস্তুতি চলাই আছিলোঁ আৰু ছাৰ ডক্টৰ হৰেশ্বৰ শইকীয়া ছাৰ আৰু নেভা কুমাৰী বাইদেউৰ যি এক সফল প্ৰচেষ্টাত এইটো আজি গঢ় উঠিলে আৰু সকলোকে মই ধন্যবাদ। হয়, এঘণ্টাত মই 15টা কবিতা থলিতে লিখিলোঁ। তাত আপোনাৰ 1000 শব্দ আছে। 1000 শব্দ আছে। হয়। 15টা কবিতাখিনি কাৰ? কবিতাখিনি মোৰ নিজৰ স্বৰচিত কবিতা। অসমীয়া ভাষাত প্ৰথমবাৰলৈ মই লিখিছোঁ। নাজানো কিমানখিনি কি কৰিব পাৰিলোঁ আৰু ভৱিষ্যতেও যাতে কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ দিব। কবিতাসমূহ প্ৰকৃতিৰ প্ৰেম সকলো ধৰণৰ ওপৰত আছিলে। মই তাৰে এটা কবিতা আপোনালোকক গাই শুনাব বিচাৰিছোঁ। সীমাহীন যাত্ৰা, অপ্ৰতিৰোধ্য মোৰ জীৱন সংগ্ৰামৰ অন্তহীন যাত্ৰা ক'ত, য'ত আছে নেকি মোৰ নিদ্ৰাহীন ভাষা, সীমাহীন যাত্ৰা, অপেক্ষা মাথো এটি ক্ষণৰ, সময় মাথো চিৰ জীৱনৰ, অজস্ৰ স্বপ্ন বীক্ষণ যে দুচকুত অতি স্বচ্ছন্দ, তথাপিও যেন দূৰ মোৰ হাবিয়াস এটি ৰম্য জীৱন গঢ়ি তোলা, এয়া যেন মোৰ অন্তহীন যাত্ৰা। ধন্যবাদ। আমাৰ মৰমৰ ছাত্ৰ, তেওঁ আচলতে অসমীয়া ডিপাৰ্টমেণ্টৰ, তেওঁ 6th ছেমিষ্টাৰ ছাত্ৰ। এনে পঢ়া শুনাটো খুব আগৰণুৱা। কলেজত তেওঁ এতিয়ালৈকে খুব ভাল ৰিজাল্ট কৰি আছে আৰু এদিন আহি ক'লে যে আমি তেনেকুৱা এটা কথা ছাৰ চিন্তা কৰিছোঁ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা। ৱেলকাম। আৰু তেওঁ যিটো পাৰদৰ্শিতা, তেওঁ যিটো পাৰফৰ্মেঞ্চ আজি বিশ্ব দৰবাৰলৈ এইটো গতি কৰিছে, আমি মহাবিদ্যালয়ৰ পৰিয়ালে খুবেই আনন্দ লভিছোঁ আৰু তেওঁক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁ প্ৰথমতে পাৰিমনে বহুত চিন্তা কৰিছিলে ন, কিন্তু বহুত উৎসাহ দিয়া হ'ল যে অসমীয়া ভাষাটোক আমি বিশ্ব দৰবাৰলৈ নিব লাগিব, আমি পিছ পৰি থকাৰ কোনো যুক্তি নাই। বহুত ইনস্পিৰেশ্যন দিয়া হ'ল তেওঁক আৰু সেই ইনস্পিৰেশ্যনৰ এজ এ ৰিজাল্ট হিচাপে তেওঁ আজি ৰেকৰ্ডটো কৰিবলৈ সক্ষম হ'ল। এইটো কবিতা লিখিছিলে, অসমীয়া কবিতা 15টা কবিতা লিখিলে 42 মিনিটত। 42 মিনিটত 15টা কবিতা লিখিছে। 42 মিনিটত হৈ গ'ল। আগতে তেনেকুৱা কোনোবাই কৰিছে নেকি? আজিলৈকে কৰা নাই। দিছ ইজ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৰেকৰ্ড। মানে অসমীয়া, ঠিক আছে। অসমীয়া ভাষাটো বেলেগ ষ্টেটত নাই, অসমতে কৰিব লাগিব, নহয় জানো? হি ইজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ছেট দ্য ৱৰ্ল্ড ৰেকৰ্ড ইন আছামিজ লেংগুৱেজ বাই ৰাইটিং দ্য পয়েমছ ইন আছামিজ। আপুনি কি হয়? মই নৰ্থ ইষ্টৰ হেড হওঁ, 7খন ষ্টেটৰ।